আমাৰ কিছুমান সমাজৰ মানুহ আছে এনেকুৱা যিবিলাকে ভাবে যে শুক্ৰবাৰৰ জুম্মা নামাজটো পঢ়িব লাগে, বাকী নামাজ নপঢ়িলেও হয়। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। নাহমাদুহু ওয়া নুসাল্লি আলা রাসূলিহিল কারীম। আম্মা বা'দ। আউযু বিল্লাহি মিনাশ শাইতানির রাজীম। বিসমিল্লাহির রহমানির রহিম। রব্বি ইশরাহ লি সাদরি ওয়া ইয়াসসির লি আমরি ওয়াহলুল উকদাতাম মিন লিসানি ইয়াফকাহু কওলি। আল্লাহ পাক রব্বুল ইজ্জতৰ লাখ লাখ শুক্ৰিয়া যে আল্লাহ পাক ৰব্বুল ইজ্জতে আমাক ৰমজান মাহ আহি আছে, সেই ৰমজান মাহৰ কাৰণে আমাক যে তৈয়াৰ কৰি ৰাখিছে, আলহামদুলিল্লাহ। ৰমজান মাহটো ইমান মহত্ব মাহ বুলি আল্লাহ তাআলাই ঘোষণা কৰিছে। আমি যদি 12 মাহ থাকে এক বছৰত, হয়নে? এই এক বছৰত 11টা মাহ, ৰমজান মাহটো বাদ দি যদি এটা মাহ বাদ দি 11টা মাহত আমি যদি 11 মাহ ৰোজা ৰাখোঁ, তেনেহ'লে 11 মাহৰ ৰোজাক এক মাহৰ ৰমজান মাহৰ ৰোজাত যদি আমি এক মাহ ৰাখোঁ ৰোজা, সেই 11 মাহতকৈ এই এক মাহ ৰোজা যিমানখিনি সোৱাব বা যিমানখিনি মহত্ব, যিমানখিনি ডাঙৰ বুলি কৈছে নহয়, আপুনি যদি গম পালোঁ হয়, তেনেহ'লে ৰমজান মাহৰ কাৰণে আমি 5-6 মাহ আগৰ পৰা উত্তেজিত হৈ থাকিলোঁ হয়। আৰু হৈছেও সাহাবা আজমাইনসকল, হযৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত সাহাবাসকলে 5-6 মাহ আগৰ পৰা আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছিল, আল্লাহুম্মা বাল্লিগনা ৰমাজান, আল্লাহুম্মা বাল্লিগনা ৰমাজান। হে আল্লাহ তাআলা, আমাক ৰমজান মাহৰ পৰা আঁতৰাই নাৰাখিবা, আমাক ৰমজান মাহৰ কাৰণে তৈয়াৰ ৰখা, আমাক ৰমজান মাহৰ কাৰণে তৌফিক দিয়া, ৰোজা ৰাখিবৰ কাৰণে আমাক সুস্থতা দান কৰা, আমি যাতে গোটেই ৰমজান মাহ ইবাদত কৰিব পাৰোঁ, আপোনাৰ জিকিৰ, আপোনাৰ গুণ গাব পাৰোঁ যাতে। আমি কেতিয়া তেওঁলোকে 6 মাহ আগৰ পৰা উত্তেজিত হৈ বা আল্লাহ তাআলাৰ ওচৰত দোৱা কৰিছে। আমিতো 15 দিন, শাবান মাহৰ 15টা দিন যায় যেতিয়া শবে বৰাত হয়, তেতিয়া আমি গাত আমাৰ গমটো লাগে যে ৰমজান মাহ আছে আৰু 15 দিনৰ পাছত ৰোজা আৰম্ভ হ'ব। তেতিয়াও আমি চাগে দোৱা নকৰোঁ যে আল্লাহ আমাক ৰমজান মাহৰ পৰা আঁতৰাই নাৰাখিবা, ৰমজান মাহত আমাক সুস্থতা দিবা। কৰোঁ জানো? নকৰোঁ। কৰিব লাগে। কিয় জানেনে? আল্লাহ তাআলাই আমাক বহুত ৰহম আৰু বহুত দয়া কৰি আছে কাৰণেহে আমি জীয়াই আছোঁ এই পৃথিৱীত। নহ'লে আমি যিমানখিনি আল্লাহ তাআলাৰ নাফৰমান, আল্লাহ তাআলাৰ বান্দেগীৰ পৰা আঁতৰি থাকোঁ, তেনেহ'লে যদি আল্লাহ তাআলাই এই দয়া আৰু নকৰে, তেনেহ'লে আল্লাহ তাআলাই আমাক কেতিয়াবাই পৃথিৱীৰ পৰা লৈ গ'লে হয়, কিবা আজাব দি দিলে হয়, নহ'লে কিবা এটা প্ৰক্ৰিয়াৰ দ্বাৰা দি লৈ গ'লে হয়। আল্লাহ তাআলাৰ ইচ্ছা, যি কৰিব মন যায় আল্লাহ তাআলাই যিহেতু পৃথিৱীখন বনাইছে। তেনেহ'লে আমি আল্লাহ তাআলাক ৰাজি কৰিবৰ কাৰণে আল্লাহ তাআলাৰ কাৰণে সময় ওলাব লাগিব। সময় কেনেকৈ ওলাব লাগিব জানেনে? আল্লাহৰ ৰাস্তাত লাগি সময় ওলাব লাগিব। এতিয়া আল্লাহৰ ৰাস্তাত লগা বুলি ক'লে নিশ্চয় হয়তো আপোনালোকৰ মনত প্ৰশ্ন উঠিব যে চিল্লাত যাব লাগিব, জামাতত যাব লাগিব। নহয়, নালাগে বুলি, একেবাৰে নালাগে বুলি মই কোৱা নাই। নালাগে, এতিয়া যাব নালাগে আপোনালোকে, যিহেতু আমাৰ কিছুমান সমাজৰ মানুহ আছে এনেকুৱা যিবিলাকে ভাবে যে শুক্ৰবাৰৰ জুম্মা নামাজটো পঢ়িব লাগে, বাকী নামাজ নপঢ়িলেও হয়। আৰু ৰমজান মাহৰ তাৰাবি পঢ়িব লাগে, বাকী নামাজখিনি নপঢ়িলে হয়। এনেকুৱা মানুহ আমি সমাজত আছে, এনেকুৱা জ্ঞান মাথাত লৈ আছে। আল্লাহ তাআলা হিদায়াত দান কৰক, আমিন। তো এনেকুৱা সমাজত বহুতো লোক আছে যিসকলে ইছলাম ধৰ্মটোৰ বিষয়ে ভালকৈ নাজানে, তেওঁলোকে সময় ওলাব পৰা নাই। কিন্তু আমি বৰ্তমান
আমি এনেকুৱা মানে এটা প্ৰজন্ম যি প্ৰজন্মৰ হাতত মানে এনেকুৱা এটা মানে ডিভাইচ আছে, এনেকুৱা এটা বস্তু আছে যাৰ দ্বাৰা গোটেই পৃথিৱীৰ বস্তু আমি চাব পাৰোঁ যে পৃথিৱীত কি হৈ আছে। আমি কিবা এটা হ'লে ফটকৈ কিবা গুগলক সুধি ল'ব পাৰোঁ, বা কিমান কি ধৰণৰ ওলাই আছে এইবিলাকক আমি সুধি ক'ব পাৰোঁ যে কি হৈ আছে কি হোৱা নাই, জানিব পাৰোঁ। তো আমি জনাবিলাকে আমি ইউটিউবত এনেকুৱা বহুতো ভিডিঅ' আছে যাৰ দ্বাৰা মানে এজন নজনা ব্যক্তিক একদম জানাই মানে জ্ঞান দি বহুতো উচ্চ শিক্ষিত জ্ঞান দি দিব পৰা যায়, ল'ব পাৰিব তেওঁ যদি ইচ্ছা কৰে ইউটিউবৰ পৰা। বহুতো সহায়শীল বস্তু হয় এইটো। আমি যিসকলে জানো সেইসকলে নজনা মানুহজনক আমি কিবা এটা শিকাই দিব লাগিব যে এনেকৈ নহয় এনেকৈ হয়। মই নামাজ পঢ়া ব্যক্তি এনেকুৱা ব্যক্তি পাইছোঁ যি ব্যক্তিয়ে আমি বেছিভাগ মানুহে জানো যে আমাৰ ইমাম চাহাবে যেতিয়া নামাজ পঢ়ায় তেতিয়া নামাজ পঢ়ি থকা অৱস্থাত যদি 4 ৰাকাত নামাজ ফৰজ নামাজ পঢ়াই আছে ধৰি ল'লোঁ, আপুনি বা আমি এজন ব্যক্তি মই ধৰক যাই পেলাই গৈ এই 4 ৰাকাত নামাজৰ শেষৰ 1 ৰাকাত নামাজ পাইছোঁ, 3 ৰাকাত নামাজ হুজুৰে পঢ়াই পেলালে, মই পোৱা নাই। কি কৰিব লাগিব? হুজুৰে যেতিয়া নামাজ শেষ কৰি চালাম ফিৰাব তেতিয়া মই থিয় হৈ যাম, নিজে 3 ৰাকাত নামাজ পঢ়ি ল'ম। চব সমাজতে আছে এনেকুৱা মানুহ, হুজুৰে যেতিয়া নামাজ শেষ কৰি চালাম ফিৰাই দিয়ে তেতিয়া সেই মানুহজনেও নামাজ শেষ কৰি পেলাই চালাম ফিৰাই দিয়ে। কেনেকৈ? নহয়, এনেকুৱা নহয়। আমি মানে ইছলাম ধৰ্মটোক আমি গাত লগাই লোৱা নাই যে বহুত মানে এইটো চিৰিয়াছ বস্তু বুলি আমি মানে লগাই লোৱা নাই। যিহেতু আল্লাহ তাআলা আমাক ৰহম কৰি ৰাখি আছে আৰু দুনিয়াত ন, কোনো আজাব কোনো হেৰি দিয়া নাই, কোনো কষ্ট দিয়া নাই, হয়নে? আচ্ছা, এটা উদাহৰণ দিওঁ। আপোনাৰ ল'ৰা ছোৱালীক আপুনি পোহপালন দি ডাঙৰ দীঘল কৰি আছে, মৰম কৰি আছে, ল'ৰা ছোৱালীটোক কোনো কষ্ট দিয়া নাই, সি ধুনীয়াকৈ মানে তাৰ নিজৰ যি মন যায় তাকেই কৰি আছে। আপুনি ভাবি আছে যে মোৰ ল'ৰা ছোৱালীটো ডাঙৰ হ'লে কিবা এটা কৰিব বা ভাল হ'ব, ভাল কাম কৰিব, কিন্তু সেইটো কথা বুজা নাই। সি মানে আৰাম আৰু সেইটো পাই পেলাই মানে পূৰা কেতিয়াবা বেয়া কাম কৰে, কিবা কিবি কৰি আহি থাকে, মানে ই ডাঙৰ হৈ গৈ আছে, কিবা তাৰ নিজৰ ইচ্ছামতে তেওঁৰ কামবিলাক কৰি আছে। কেতিয়াবা মানে আপুনি হয়তো কেতিয়াবা পইচা পাতি খুজিছে, আপুনি নিদি পেলাই ল'ৰাজনৰ মনটো বেয়া কৰি দিছে, অলপ মনত কষ্ট পালে। মানে কি ভাবিলে, পইচা নিদিলে মোক আব্বাই, এনেইতো মোক খুজিলে দি দিয়ে, তাৰপাছত আকৌ আপুনি দি দিলে। কিন্তু উদাহৰণটো ভালকৈ শুনিব, আৰু মই ক'ম কিহৰ কাৰণে এইটো উদাহৰণ দিছোঁ। তাৰপাছত এদিনাখন যে এনেকুৱা হৈ গ'ল যে ল'ৰাটো মানে এনেকুৱা ডাঙৰ বিপদত ফাঁচি গ'লগৈ যে আপুনি মানে সেই বিপদ যে ফাঁচিছে সেই কামটো মানে বহুত বেয়া কামত ফাঁচিছে সি। আপুনি দেখি সেই কামটোৰ কথা শুনি আপুনি মানে ইমান ঘৃণা উঠিছে, আপোনাৰ ল'ৰাজনৰ ওপৰত ইমানেই মানে বেয়া পোৱা হৈ গ'লে, আপোনাৰ ল'ৰাজনক মানে আপুনি সহায় কৰিব বিচৰা নাই। আপোনাৰ ল'ৰা ছোৱালী যোনেই নহওক, তেতিয়া কেনেকুৱা হ'ব বাৰু? উদাহৰণটো এইটো কাৰণে দিছোঁ যে আল্লাহ তাআলাই আমাক যেতিয়াৰ পৰা আমি জন্ম হৈছোঁ বহুত দয়া, বহুত ক্ষমা, বহুত মানে মৰমত মানে ৰাখি আছে পৃথিৱীখনত, ৰাখি আছে। আমি ডাঙৰ হৈ কিছুমানে 70, 60, 50, 40 যোনে যিমান বছৰ আল্লাহ তাআলাই দি ৰাখিছে সেনেকুৱা বয়স পায়, যেতিয়া মানে মৃত্যু হৈ যায়, সেই মৃত্যুৰ সময়ত বা মৃত্যু হোৱাৰ পাছত যেতিয়া কবৰত যায়, আল্লাহ তাআলাৰ ওচৰত পোৱা প্ৰথম মানে ষ্টেপত যেতিয়া পায়গৈ, তেতিয়া তাৰ গাত লাগে যে নাই, কি কৰিলোঁ, এই দেখোন মই আল্লাহ তাআলাই এতিয়াচোন মোক ল'ব, মোক ধৰিব। তেতিয়া মানে কি হয়, সেই মানুহজনৰ গাত লাগে, মোক ইমানে যে মোক ভাল পাই মানে মৰম কৰি আল্লাহ তাআলাই ৰাখিছিলে, মানে আল্লাহ তাআলাই ভাবিছিলে যে মোক কিবা এটা, মই যদি ভাল হৈ যাওঁ নামাজ পঢ়ি বা হেৰি কৰি, আল্লাহ তাআলাই মোক হিদায়ত দিলে হয় চাগে। তেতিয়া কি কয় জানেনে এই মুৰ্দাজনে, যে আল্লাহ মোক আকৌ এবাৰ দুনিয়াত পঠাই দিয়ক, মই ভাল কাম কৰিম,
মই বেয়া নকৰোঁ, মই টকা পইচা ধাতাত নুঘূৰোঁ, আপোনাৰ কামতে লাগি থাকিম। আল্লাহ তাআলাই আমাৰ নবীজীয়ে চাহাবাসকলক মই ভালকৈ ইমান নাজানো, মনত নাই মানে মোৰ এইটো কথা, কিন্তু এইটো কথা মই এইটো কথা জানো যে এনেকুৱাও শুনিছোঁ যে এনেকুৱা ব্যক্তিও থাকিব যি ব্যক্তিয়ে মানে ক'ব যে হে আল্লাহ মোক পৃথিৱীত পঠাই দিয়ক, মই গোটেই জীৱন মই চিজদাতে ৰাখিম, আপুনি যেতিয়ালৈকে মোক মৃত্যু নিদিব আকৌ পঠিওৱাৰ পাছত। আল্লাহ তাআলাই ক'ব নহ'ব, তুমি এবাৰে পঠাইছিলোঁ, জন্ম এবাৰ মৃত্যু এবাৰ, মই আল্লাহ এক, হয়নে? ভাবি চাবচোন তেতিয়া কেনেকুৱা অৱস্থা হ'ব। আমি এতিয়াতো ধুনীয়াকৈ আৰামত আছোঁ, আল্লাহ তাআলাই কোনো কষ্ট দিয়া নাই। আল্লাহ তাআলাই ভাবিছে যে আজি গুনাহ কৰিছে বা আজি মোৰ কাম হুকুম মানা নাই, কিন্তু পাছততো মানিব, পাছত যদি ভাল হৈ যায়। সেইটো ভাবি আল্লাহ তাআলা আমাক হেৰি কৰি থাকে, দয়া কৰি থাকে। আল্লাহ তাআলাই কি কৈছে জানে দাউদ আলাইহিছ সালামক, যে হে দাউদ তুমি জানানে মই হিন্দু আৰু কাফিৰক, বা হিন্দু বা কাফিৰ এটাই কিমান ভাল পাওঁ, কিমান মৰম কৰোঁ? দাউদ আলাইহিছ সালামে কৈছে নাই, নাজানো। কৈছে হে দাউদ আলাইহিছ সালাম তুমি শুনা, যদি কাফিৰসকলে মই কাফিৰসকলক কিমান ভাল পাওঁ এই কথাটো যদি গম পালে হয়, কাফিৰসকলৰ কলিজা অন্তৰ ফাটি গ'লে হয় বুলি কৈছে। দাউদ আলাইহিছ সালামটো অবাক হৈ গ'ল। আল্লাহ তাআলাক দাউদ আলাইহিছ সালামে প্ৰশ্ন কৰিলে, আল্লাহ তাআলাক কৈছে হয়নে সঁচাই? আল্লাহ তাআলাই কৈছে হয়। কৈছে তেনেহ'লে তুমি ভাবি চোৱা, মোৰ যিসকল বান্দা এতিয়া আছে আৰু আগত আহিব, তাহাঁতক কিমান মই ভাল পাম। কিন্তু সেই ভাল পোৱাটো দুনিয়াতহে থাকিব, বা আল্লাহ তাআলাই জানে কাক মানে কেতিয়া হিদায়ত দি দিব বা কিমান কেতিয়ালৈকে ভাল পাব, কিন্তু কিমান ভাল পায় আপুনি ভাবি চাওক। এজন কাফিৰক ইমান যদি ভাল পাব পাৰে, তাতোতকৈ আমি মুছলিম যিসকলে কলিমা পঢ়িছোঁ, আল্লাহ তাআলা এজন বুলি আমিতো মানুহ, নামাজ নপঢ়োঁ কিন্তু আমি মানুহ, হয় নামাজ পঢ়িব লাগে, নামাজ নপঢ়োঁ মানুহ নহয়, মানিলে নহ'ব, কাম কৰিবও লাগিব। আল্লাহ তাআলাই আমাক বহুত ভাল পায়। এই যেতিয়া কিয়ামতৰ দিনাখন আমাক থিয় কৰাব যে তুমি নামাজ পঢ়া নাছিলা কিয়, তুমি ভাল কামত আগুৱাই নাহিছিলা কিয় নামাজ পঢ়া নাই, আমি যেতিয়া ক'ম সময় নাই, এইটো নাই, ব্যস্ততাৰ মাজত আছিলোঁ, সময় কিয় নাই? আপোনাৰ আমাতকৈ বেছি চাহাবাসকল বেছি হেৰিত আছিল, কষ্টত আছিল, বহুত সময় নাই, নথকাৰ মাজতো তেওঁলোকে আল্লাহ তাআলাৰ কাৰণে সময় উলিয়াইছিল। যিসকলে কিছুমান চাহাবা আছিল যুদ্ধত গৈছিলগৈ, কাফিৰসকলে যুদ্ধ কৰিব আহিছিলে, যুদ্ধত গৈছে, যুদ্ধ কৰি থকাৰ অৱস্থাত নামাজৰ সময় হৈছে, তাৰ পৰা পলাই আহি এডোখৰ সুকীয়া জেগাত নামাজ পঢ়িছে, নামাজ আদায় কৰিছে, যুদ্ধত গৈছে, আল্লাহ ৰাস্তাত মৃত্যু হৈ গৈছে, ডাইৰেক্ট জান্নাত পাই গৈছে। তো তেওঁলোকে গম পাইছে যে ইছলাম ধৰ্মটো যে আল্লাহ এই পৃথিৱীখনত আমি যে বৰ্তমান জীয়াই আছোঁ একো নাই, এখন একো নাই, এনেই কাম নাই, এখন এটা মোহ মায়া বুলি কৈছে। ইয়াত কোনো মানে মানুহৰ সেই মূল্য নাই। মূল্যটো আমি নিজে ভাবিলোঁ যে আমাৰ বহুত হেৰি আছে, মূল্য আছে, এইটো সিটো নাই, নহয়। আচল মূল্য, আচল জীৱন জিন্দেগী আল্লাহ তাআলাই কৈছে মৃত্যুৰ পাছত আৰম্ভ হ'ব বুলি, যিটো জীৱনৰ সীমা নাথাকিব, বয়স নাথাকিব মানুহৰ, মানে মানে এজন মানে জৱান হিচাপে আল্লাহ তাআলাই বনাই ৰাখিব আৰু কেতিয়াও বুঢ়া নহ'ব, মৃত্যু নহ'ব। গম পাইছেনে? তো আমি চেষ্টা কৰিব লাগিব আল্লাহ তাআলাক ৰাজি কৰাবৰ কাৰণে, চেষ্টা এনেদৰে কৰিব লাগিব, আল্লাহ তাআলাৰ ওচৰত মছজিদত যায়, আল্লাহ তাআলাৰ ওচৰত বিচাৰিব লাগিব, হে আল্লাহ মোক হিদায়ত কৰক, মই ভাল হ'ব বিচাৰোঁ, মোক ভাল কৰক। হুজুৰে যেতিয়া জুমাৰ নামাজত বয়ান কৰে, আমি এই বয়ান শুনিব লাগিব, শুনি পেলাই অলপ বুজিব লাগিব। হুজুৰেতো এনেই নকয়, প্ৰত্যেক জুম্মাতে যে এই কথাবিলাক কয়, নামাজ পঢ়িব লাগে, বেয়া কামৰ পৰা আঁতৰি থাকিব লাগে, বেয়া বস্তু খাব নালাগে, এনেই কয় জানো? নকয় নহয়, নিশ্চয় কাৰণ আছে, নিশ্চয় কিবা এটা কাৰণ থাকিব, নহ'লে এনেই কিয় ক'ব? আমি কাৰণত কয়, কিন্তু আমি গাত নলগা, আমাৰ যে এইটো কথাটো যে মানে সত্য, কথাটো যে মানে হেৰি আছে, আমি গাত নলগাওঁ, নালাগে। গাত নলগোৱাৰ কাৰণ এইটোৱে, আল্লাহ তাআলা আমাক যে ভাল পাই আছে, আমাক যে কোনো কষ্ট দি থকা নাই, এইটো কাৰণে আমি মানে গাত নলগাওঁ। যদি আল্লাহ তাআলাই অলপ গুনাহ কৰাৰ লগতেই যদি আমাক কষ্ট অলপ দি দিলে হয়, যদি হেৰি কৰিলে হয়, এনেকুৱা কৰিছে জানো? নাই কৰা। আল্লাহ তাআলাৰ ওচৰত শুক্ৰিয়া আদায় কৰিব,
ৰাতি শুই থকাৰ অৱস্থাত এবাৰ ভাবিবচোন যদি এই টোপনি যে আপুনি টোপনি যাব গৈ আছে টোপনি যোৱাৰ পিছদিনা আপুনি আৰু এই টোপনিৰ পৰা যদি নুঠে কি আমল কৰিছে যি আমলৰ দ্বাৰা আপুনি খবৰত জবাব দিব পাৰিব যে মই এইটো আমল কৰিছোঁ ইমানখিনি ভাল কাম কৰিছোঁ ক'ব পাৰিব জানো থাকিব কিবা উত্তৰ নাথাকে আল্লাহ তাআলাৰ ওচৰত এইটো দোৱা কৰিব হে আল্লাহ মোক হায়াতত বৰকত দিয়ক মোক হায়াত দিয়ক মই ভাল কাম কৰিব পাৰোঁ যাতে আৰু আল্লাহ আপোনাৰ ৰাস্তাত যাতে মই এই জীৱনটো চলাব পাৰোঁ হয় দুনিয়াখনত শয়তানে আমাক বেয়া কামৰ ফালে নিবই আমি বাচিব লাগিব বাচিম কেনেকৈ জানেনে ভাল কামৰ দ্বাৰা বাচিম আমি নামাজ যেনেকৈ নহওক পঢ়াৰ চেষ্টা কৰিব লাগিব আমিতো একেবাৰতে ভাল হ'ব নোৱাৰোঁ লাহে লাহে চেষ্টা কৰি ভাল হ'ব লাগিব সময় ওলাব লাগিব সময় নোলালে নহ'ব যেনেকৈ এতিয়া যদি জুম্মাৰ দিন হয় তেনেহ'লে আমি জুম্মা বুলি জুম্মা আছে আজি আমি দোকান বজাৰ কোনোবাই য'তেই ব্যস্ত নহওক কিন্তু জুম্মাটো পঢ়োগৈ জুম্মাক যেনেকৈ আমি জুম্মা নামাজটোক যেনেকৈ আমি গুৰুত্ব দিছোঁ গোটেই ফৰজ 5 ওয়াক্ত নামাজক আমি গুৰুত্ব দিব লাগিব 5 ওয়াক্ত নামাজক আমি গুৰুত্ব দিব লাগিব কিয় জানেনে গোটেই 5 ওয়াক্ত নামাজৰ আল্লাহ হিচাপ ল'ব যে তুমি কিয় নামাজ পঢ়া নাছিলা কোৱাচোন তোমাৰ নামাজ নপঢ়াৰ কাৰণটো কি এই 24 ঘণ্টাটো যে দিছিলোঁ সেই 24 ঘণ্টা তুমি কিহত ব্যয় কৰিলা মানে কিহত খেদালা এই এক হাত ওপৰত যেতিয়া বেলি থাকিব সেই দিনটোত আমি এইবিলাক হিচাপ দিব গ'লে ভাবকচোন কেনেকুৱা অৱস্থা হ'ব আমাৰ আল্লাহ তাআলাই যদি আমাক ৰহম নকৰে সেইদিনা যিদিনা আল্লাহ তাআলাই বহুত খঙৰ মুডত থাকিব খঙত থাকিব সেইদিনা কাৰো ওপৰত দয়া নকৰা হ'ব আল্লাহ নবীজি আৰু যিবিলাক নবী আহিছিল সেইসকলে সেই দিনটোৰ পৰা নাজাত মানে বাচিবৰ কাৰণে আল্লাহ তাআলা যাতে সেই দিনটোত মানে আল্লাহ তাআলা যাতে সেই নবীসকলক যিবিলাক নবীয়ে দোৱা কৰিছে নবীসকলক যাতে আৰশা ছায়া বুলি কয় এই জেগাত স্থান দিয়ে যাতে দোৱা কৰিছে নবীসকলে ভয় কৰিছে আমি আজিকালি ইমান মানে ফ্ৰী হৈ ইমান ইছলাম ধৰ্মটো গাত নলগা আছোঁ আমি কৈছোঁ জানো হে আল্লাহ আমি ইমান গুনাহ কৰিলোঁ আজি দিনত মোক মাফ কৰি দিয়ক আল্লাহ তাআলা তিও চাই আছে আমাক আহক আমি ভাল হওঁ আমি আল্লাহৰ ৰাস্তাত আগুৱাই আহোঁ এই যি ৰমজান মাহি আছে নামাজ পঢ়োঁ আল্লাহ তাআলাৰ ওচৰত দোৱা কৰোঁ বেছি আল্লাহ তাআলা মোক মাফ কৰি দিয়ক মোক হিদায়াত কৰক ভাল কামৰ বাবে মোক তৌফিক দান কৰক ভাল কাম কৰিব পাৰোঁ যাতে আৰু মোৰ যিমান ভাল কাম কৰিম আপোনাৰ খুশিৰ কাৰণে যাতে কৰিব পাৰোঁ হিদায়াত দান কৰক সকলোৱে চেষ্টা কৰিব কাৰণ আল্লাহ তাআলাৰ আযাবৰ পৰা কোনো বাচিব নোৱাৰে আল্লাহ তাআলাই কি কৈছে জানে কাল্লা ইদা দুক্কাতিল আৰদু দাক্কা যে হেই বান্দাসকল তোমালোকে পৃথিৱীখনত আছা ন পৃথিৱীখনো এদিন নাথাকিব তোমালোকেও এদিন নাথাকিবা হয়নে চাওকচোন কিমান ডাঙৰ আল্লাহে কথাটো কৈছে পৃথিৱীখনো এদিন নাথাকিব আমিও এদিন নাথাকিম ভাবিব লগা কথা নহয় জানো হয় ভাবিব লগা কথা সেই দিনটো অহাৰ আগতে আমি ভাল হৈ যাওঁ ভাল হ'ব লাগিব তাৰ বাহিৰে উপায় নাই ভাল হোৱাৰ চেষ্টা আছে বহুত ৰাস্তা আছে তওবা কৰিব লাগিব জিকিৰ আজকাৰ কৰিব লাগিব আমি গান শুনা বাদ দি আমি ওয়াজ শুনিব লাগিব ওয়াজত যিবিলাক কথা কয় সেইবিলাক কথা দি আমি আমাৰ দিলটোক মানে ভাল ৰাস্তাৰ ফালে নিব লাগিব অন্তৰখনক মানে আমি বুজাব লাগিব চেষ্টা কৰিব লাগিব কাৰণ চেষ্টা হয়তো একো নাই আমি সকলোৱে জানো আৰু শয়তান যিহেতু আমাৰ সকলোৰে পিছত লাগি থাকিব বেয়া কামৰ ফালে আগুৱাই নিবৰ কাৰণে আমি সেই শয়তানৰ পৰা বাচিবৰ কাৰণে দুৱাও আছে লা হাওলা ওয়ালা কুওয়াতা ইল্লা বিল্লাহিল আলিয়্যুল আযীম এইবিলাক পঢ়ি থাকিব লাগিব মইতো ইমান নাজানো কিন্তু এই যিসকল হাফিজ আলিম উলামা আছে যিসকল মছজিদত হুজুৰসকলে বয়ান কৰে তেওঁলোকে বহুত জানে তেওঁলোকৰ পৰা যদি আমি শিকি আহিব পাৰোঁ আমাৰতো আল্লাহ তাআলাই কি ঠিক হিদায়াত কৰি এনেকুৱা কৰি দিব পাৰে এই বোলে দেখিছিলোঁ আহমদক দেখিছিলোঁ বোলে আহমদে বোলে বহুত বেয়া কাম কৰি থাকে বহুত বেয়া বস্তু খাই ইটো সিটো কৰে এটা উদাহৰণ হিচাপে কৈছোঁ তেওঁক
মানে দেখা পাই গ'ল যে ই দাড়ি ৰাখি একদম পূৰা 5 ওয়াক্ত নামাজি পঢ়ি আহি গ'ল আৰু তেওঁ লগৰ তেওঁ পৰিয়ালৰ ঘৰৰ বা লগৰ ওচৰ চুবুৰীয়া মানুহ আচৰিত নহ'ব জানো আল্লাহ তাআলাই আচৰিত হৈ যাব ওচৰৰ মানুহ আচৰিত হোৱাটো দূৰৰ কথা শিকিব লাগিব আমি যেতিয়া মনত ভাল কামৰ কৰাৰ বাবে ভাল কাম বা ভাল কামৰ হেৰি কৰাৰ কাৰণে চেষ্টা ৰাখিম তেতিয়া আল্লাহ তাআলাই কি কৰে জানে হিদায়াত দিয়ে আমি যদি চেষ্টাই নকৰোঁ আল্লাহৰ ফালে যদি আমি আগ্ৰহ নেদেখাওঁ আল্লাহ তাআলাই আমাক জানো মৰম কৰিব এটা উদাহৰণস্বৰূপে আপোনাৰ ফালে যদি মই আপোনাৰ লগত থকাৰ অৱস্থাত যদি আপোনাৰ মানে কথাত গুৰুত্ব নিদিওঁ আপোনাক অকণমান ভালকৈ হেৰি নকৰোঁ আগ্ৰহ নেদেখাওঁ আপুনি জানো ভাবিব মোৰ কথা ভাবিব নেকি যে এই ল'ৰাজনে মোক দেখোন একো হেৰি গুৰুত্বই নিদিয়ে মোক দেখোন একো আগ্ৰহে নাই মোৰ ফালে মই কি ক'ম তাক ভাল কথা তেতিয়া মোক এটা ভাল কথা ক'ব আপোনাৰ মন নাযাব যদি আপুনি ভালকৈ আগ্ৰহ দেখাই গুৰুত্ব দিয়ে আল্লাহ তাআলাৰ কথাবিলাক বা সেইবিলাকক জানিবলৈ বিচাৰে তেনেহ'লে কি কৰিব জানেনে আপোনাৰ ওপৰত ৰহমত দিব বহুত ৰহমত দিব যি ৰহমতৰ দ্বাৰা আপুনি ভাল হৈ যাব আৰু এবাৰ যদি ভাল হৈ যাব পাৰে এবাৰ যদি আল্লাহ তাআলাৰ ৰহমত আপোনাৰ ফালে আহি থাকে ইনশাআল্লাহ এই দুনিয়াটো আপুনি কামিয়াব হ'ব আখিৰাততো কামিয়াব হ'ব পাৰিব চেষ্টা কৰিব আমি যাতে ভাল কাম আৰু এই ৰমজান মাহ যে আহি আছে বেছি বেছি আমল কৰিবৰ কাৰণে আৰু কোৰাণ তিলাৱাত কৰিবৰ কাৰণে আৰু আমাৰ এই চেনেলত নতুনকৈ এটা পডকাষ্ট ভিডিঅ' আহিব মোৰ এজন মামা আছে তেওঁ উকিল হয় তেওঁৰ লগতে ৰমজান মাহত পাই যাব নতুন ভিডিঅ' চেষ্টা কৰিব সকলোৱে ভাল কাম কৰিবৰ বাবে আশা কৰোঁ ৰমজান মাহত সকলোৱে ৰোজা ৰাখি আমল কৰিব বুলি আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু